মঙলদৈ ভেবেৰাঘাটৰ জ্ঞানসাগৰ একাডেমীৰ ওচৰত শিৱ মন্দিৰলৈ অহা ৰাস্তা আছে। সেই ৰাস্তাটোত এই দাদাহঁতৰ ঘৰত এটা সাপ এটা সোমাই আছে। তাৰপিছত মোক ফোন কৰি ক'লে বোলে সাপ এটা সোমাই আছে বুলি পেলাই মই লগালগ আহিলোঁ সাপটো ধৰিবৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চাই থাকিব, আহক ভিডিঅ'টো দেখাবৰ কাৰণে। মই তাৰমানে ইফালেদি ওলাই আহোঁতে এইখিনি ঠেলাখিনি যে আছে সেইখিনি ওলাই আহিছিল তাৰমানে। আপুনি তাৰমানে দেখা পালে মাথাটো দেখিছোঁ তাৰমানে এই চিৰিৰ তলেদি মাথাটো এনেকৈ উলিয়াই আছিল অলপমান। উলিয়াই থাকোঁতে মই এতিয়া যাওঁতে ভিতৰলৈও মাৰিছোঁ। মই কৈছোঁ দোকানৰ পৰা এটা টেঙাল লৈ আহক। তাৰপিছত টেঙালটো আনোতে মই আৰু ফালি দিছোঁ নি। মই কৈছোঁ নাযাবি মই কৈছোঁ ৰ ভিতৰত দি দিওঁ। ফেনিয়াটো দিব নালাগিছিল, কিয় জানানে? ফেনিয়াটো দিলে সাপ বুলিলে অলপ খুব খং উঠে আৰু ধৰোঁতে আমাৰ বহুত অসুবিধা হয়। আৰু এতিয়া সাপটো আছেই ইয়াতে, কোন আছে দেখা নাই নে? ইয়াতে আছে ক'ৰবাত। বন্ধুসকল, এই সাপটোৰ নাম ৰেড স্নেক আৰু আমি দৰঙীয়া ভাষাত ইয়াক হুলাবেৰিয়া বুলি কওঁ আৰু হিন্দীত ইয়াক ধামন সাপ বুলি কয় আৰু কিছুমান জেগাত ইয়াক মুচৰাগুম বুলি কয় আৰু বাইৰক বুলি কয়। ইয়াৰ বিভিন্ন জেগাৰ বিভিন্ন অঞ্চলত বিভিন্ন নাম আছে আৰু সাপটো এতিয়া আমি ৰেস্কিউ কৰিম। এইটো কিন্তু বহুত ডাঙৰ সাপ পালোঁ লাইফত। বন্ধুসকল, এই সাপটো সম্পূৰ্ণৰূপে অবিষাক্ত সাপ আৰু এই সাপটোৱে নেজেৰে পকাই ধৰে আৰু আপোনালোকক যদি কেতিয়াবা সাপে কামোৰে তেতিয়াহ'লে কামোৰা মানুহজনক ভয় খাবলৈ নিদিব বা ভয় নোখুৱাব আৰু যিমান পাৰে সোনকালে চৰকাৰী হস্পিটেললৈ লৈ যাওক। কোনো কাৰণত জার ফুক ওজা কবিৰাজ বিচাৰি তন্ত মন্ত্ৰ হাবি জাবি বিচাৰি সময় নষ্ট নকৰিব। ফেনিয়াল লাগবা নেকি? ফেনিয়াল লাগবা নেকি? নাই ফেনিয়াল লাগা এই ক'ত মানে মাথাটো খুলাই দিব পাৰে পিছনে আকৌ খুলি দিছা। কি বুম খাপ চা মোৰ হাতে সৰু। মোতকে ডাঙৰ মোতকে চৰা খাপ। বাপৰে বাপ, চাওক কি মস্ত সাপ ৰে। বাপা, মই জীৱনত ফাৰ্ষ্ট টাইম দিছোঁ এনেকুৱা সাপ। দেখিছে না কি বম ডাঙৰ সাপ। ধেমালি সাপ এইটো। এই গাড়ীত সোমাব চাবি। সাত ফুট আছে। ইয়াক এই বাহিৰত লৈ যাওঁচোন, গাড়ীখনৰ পৰা লৈ যাওঁ। গাড়ীখনৰ ভিতৰত সোমাব লাগিলে বহুত ডিষ্টাৰ্ব কৰিব না, হয় নে নহয়? গোটাই কৰিব লগা হ'ব। তাতে সোমাই যাব চাবি, সোমাই গেলে বেয়া। কিন্তু ভৰি পাক খানে লৈছে না। সোমাই দে। ধেমালি চাওক কিমান দীঘল সাপ চাওক। কিমান দীঘল সাপ। এটা বহুত বয় হৈ গৈছে। ইডালতকৈ ডাঙৰ সাপ মই জীৱনত ইমান সাপ ধৰিলোঁ। মই ইমান ডাঙৰ হুলাবেৰিয়া সাপ ধৰি পোৱা নাই। বাপৰে বাপ, খেতিটো নহয় এডাল চাওক দাদা। মই এইখিনি দামতে মোৰ এই চাওক মই কিমান চৰা আছো। মই আছো 6 ফুট। তাৰপিছত সাপডাল কিমান চৰা আছে মোটামুটি এডাল 9 ফুট সাপ আছে। 9 ফুট দীঘল হুলাবেৰিয়া কম দীঘল নেকি সাপ? এতিয়া একদম বুঢ়া সাপ। বাৰু ঠিক আছে, এডাল সাপ মানে বঢ়িয়াকৈ ভৰাই দিওঁ হেৰিৰ ভিতৰত। জ্বৰ হ'ব দে, আজি জ্বৰ হ'ব ৰাতি। আৰু যিখিনি নহওক বহুত ধেমালি কৰিলোঁ। সাপটো ভৰাই যাওঁ এতিয়া। এইটো সাপটো কিন্তু বহুত ডাঙৰ দেই, বহুত ডাঙৰ সাপ। দাদা কিবা ক'ব নেকি? দাদা মই এটা কথাই কওঁ, মই ফেচবুকত পালোঁ প্ৰথমতে। ফেচবুকত পাই এইটো ধৰক আমাৰ সহায় হ'ল বা হেৰি হ'ল, এনেকৈ বেলেগকো সহায় কৰি যাওঁ। আৰু সাপটোতো এৰিয়ে দিব ন, জংঘল বা ক'ৰবাত এৰি দিব। এইটোৱে মই কওঁ, যাতে ক'ৰবাত ওলালে যাতে মাৰি নেপেলায় মানে সাপবিলাক, ধৰি নি আকৌ ক'ৰবাত এৰি দিয়ক। কেনেকুৱা লাগছে? বাইদেউ কেনেকুৱা লাগিছে সাপটো ধৰাৰ কাৰণে? ভাল লাগিছে?
আপোনালোকৰ ঘৰত যদি কেতিয়াবা সাপ ওলায় তেতিয়াহ'লে ফোন কৰি দিব। ফেচবুকত পাইছেনে আমাৰ ভিডিঅ'? ফেচবুকত পাইছে আমাৰ ভিডিঅ'? পাইছা? বঢ়িয়া। নাম্বাৰ পাইছানে? যদি কিবা কাৰণত বিপদ হয় তেতিয়াহ'লে ফোন কৰি দিব, আমি লৰালৰিকৈ আহি যাম। আৰু ঠিক তেনেকুৱাকৈ এনেকুৱা ধৰণৰ সাপবিলাক যদি ঘৰত ওলায়, এইটো ঘৰৰ ভিতৰত সোমাই আছিল। সোমাই দে, সাপটো সোমাই দে। এতিয়া বঢ়িয়াকৈ আমি সাপটো সোমাই যাওঁ, বহুত দেৰি নকৰোঁ। আৰু বেলেগতো সাপ ওলাইছে, তাৰপিছত সেইটোও ধৰিব যাব লাগিব। গতিকে আমি সাপটো বহুত দেৰি কৰি ৰাখি লাভো নাই, আমি এইটো সোনকালে ৰিলিজ কৰি দিব লাগিব। আৰু এইটো কিন্তু বহুত ডাঙৰ সাপ। আৰু চাইনা মানুহ পালেতো এইটো খুব ভাল পালা হয়, এইটো খাবা খুব ভাল হৈছে। খানা বঢ়িয়া হ'লে তোমাক খুচ আন্দাৰ মে খুচ কি ধচি তোৰ ফটোপট কৰ না। টাইটকে ধচি, তই বুজি পাইছা? বুজিছা এনেকুৱা টাইটকে ধচি মোক জানো খাওঁ বস্তুহে পাইছি। শুনিছা নাই? কি টাইটকে ধচি, আঙুলি এটা ভৰাব পৰা যাব? কোনো কাৰণ আঙুলি ভৰাব নোৱাৰা। একে 99% সেয়া খোলকাই চাইছো একবাৰ পৰা আনি মই নালো আৰু ইচ্ছা নাই। ধেমালি ধচি নি টাইটকে? সি যাব দে। ইয়াৰ পাক চাও কিনকে দি লৈছে, ইয়াৰ পাক চাও কিনকে দি লৈছে। সেইটো মানে ধৰি পেলাই মোক মাৰিব আৰু ভৰি নাই তাতে নাই থাকিলে গোটা ওলাই আহিলে। আমি আহিলে গমে পায়। গাঁঠিহে জানো মাছছি। চলি এটা মেৰাই ল'লে এনেকৈ ধৰিব পৰা মানে গ'ল মেৰাই লৈ মৰি যাব। কি মোটা দেখছে। বন্ধুসকল, মই এনেই সুহতীয়া মানুহ আৰু ধেমালি কৰি ভাল পাওঁ, আৰু সেইকাৰণে মই ধেমালি কৰিয়ে ভিডিঅ' বনাওঁ। আৰু এইটো নহয় যে সেই বুলি সাপটোও ধেমালি। গতিকে আপোনালোকে সাপৰ গাত কোনো কাৰণত হাত নিদিব, আৰু আমাক দেখা পাই ভুলক্ৰমতেও সাপ ধৰাৰ চেষ্টা নকৰিব। বঢ়িয়াকৈ সাপটো ধৰি ল'লোঁ। মোটামুটি সাপটোৰ ওজন 6.5 কেজি 7 কেজি এনেকুৱা। 6.5 কেজি 7 কেজি এনেকুৱা হ'ব। যথেষ্ট ডাঙৰ। নিজে এটা ফোন কৰিলি? মই কি ক'ম, মই অশেষ ধন্যবাদ দিছোঁ। মানে এনেকৈ প্ৰকৃতিৰ কাম কৰি যাওক। কাৰণ মানুহে এনেকৈ সাপ ওলালে ধৰা হ'ল মাৰিয়ে পেলায়। এতিয়া আপোনালোকে এইটো ভাল কাম কৰিছে। সাপতে আমাক অপকাৰ নকৰে, উপকাৰহে কৰে। কাৰণ সেইটো বহুতে নাজানে, সাপে আমাক অপকাৰ কৰে বুলি ভাবি লগে লগে মাৰি পেলায়। এতিয়া সেইটো বস্তু আপোনালোকে ধৰা হ'ল মানুহক সজাগো কৰি দিছে, প্লাছ এই সাপবিলাক উদ্ধাৰো কৰি দিছে, আৰু অশেষ ধন্যবাদ। আৰু এতিয়া বঢ়িয়াকৈ সাপটো এৰি দিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। এই সাপটো চাওক, 6 কেজিমান ওজন হ'ব। এই সাপটো ইমান দীঘল আৰু ইমান ডাঙৰ সাপ। সাপ এনে ইমান ডাঙৰ সাপ দেখিছিলে নেকি জীৱনত? নাই দেখা নাই নে? এইটো সাপ চাই কি সাপ বুলি ক'ব এইটো? এইটো সাপ কি সাপ বুলি ক'ব এইটো? এটা হুলেবৰীয়া। এইটো সাপ দেখা পালো মই। এইটো সাপ আমি বঢ়িয়াকৈ এতিয়া ধৰিয়ে লৈ পেলাই আহিলোঁ। এতিয়া আমি বঢ়িয়াকৈ এৰি দিম এই হাবিত। ই প্ৰকৃতিৰ বস্তু, প্ৰকৃতিকো থাকক। এই সাপটো বঢ়িয়াকৈ এৰি দিম। এই যা বাবু, বাবা কি মস্ত সাপ দে। এইয়া ধুনীয়াকৈ সন্মনীয়ে এৰি দিব সাপটো। যা গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে আপোনালোকে মৰম লগা কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।